বিটিসি নির্বাচনে টানা প্রচার চালিয়ে যাচ্ছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। মঙ্গলবার বিজেপির পক্ষে নির্বাচনী প্রচারে চিরাঙে পদার্পণ করেন মুখ্যমন্ত্রী। প্রতিকূল আবহাওয়ার জন্য মুখ্যমন্ত্রী হেলিকপ্টারে নয় গাড়িতে এসে পৌঁছন। বিটিসি নির্বাচনে এবারে বিজেপি এককভাবে লড়াইয়ে নামছে, ফলে প্রতিটি নির্বাচনী জনসভায় মুখ্যমন্ত্রী সশরীরে উপস্থিত হচ্ছেন। এদিন চিরাং জেলার বিজনি মহকুমার 4টি পরিষদীয় কেন্দ্রে নির্বাচনী প্রচার মুখ্যমন্ত্রীর আজকের প্রথম জনসভায় অনুষ্ঠিত হয় থুড়িবাড়ি কেন্দ্রের অন্তর্গত বিজলি বিদ্যাপীঠ স্কুলের মাঠে। থুড়িবাড়ি জিকিব, পাক্কা জিকাব পাৰিব। একদম ঠিক আছে। থুড়িবাড়ি আজিৰ সভাত আমাৰ মাজত উপস্থিত যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি বৰষুণৰ বতৰ আৰু বতাহ বৰষুণকো নেওচি সুবাইজাৰ আৰু থুড়িবাড়ি পাৰিষদীয় সমষ্টিৰ আমাৰ প্ৰত্যেকটো বুথৰ কাৰ্যকৰ্তাসকল ইয়াত আহি উপস্থিত হৈছে আৰু মোক জনাইছে যে আপোনালোকে সুন্দৰভাৱে বুথ কমিটি ৱাইজ ইয়াতে বহিছে আৰু আমাৰ কাৰ্যকৰ্তা সন্মিলনখন সফল কৰাৰ বাবে ইয়াত সমবেত হৈছে। যোৱা 3 দিন ধৰি মই বিটিআৰত মিটিং কৰিছো। প্ৰথমে ওদালগুৰিত, মুদৈবাৰী, হৰিচিঙা, খালিংদুৱাৰ, তাৰ পিছদিনা তামুলপুৰত, আমাৰ দৰঙাজুলি, নাগৰিজুলি আৰু শুক্লাই চাৰফাং। যোৱাকালি বাক্সা জিলাত মই মুছলপুৰ আৰু মথনগুৰিত আমাৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন অনুষ্ঠিত কৰিছিলোঁ আৰু তিনিওখন জিলাতে আৰু আজি চিৰাং জিলাত আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ যি উপস্থিতি, তাৰ পৰা মই ক'ব পাৰো যে এইবাৰ বিটিচিত আটাইতকৈ বেছি সিট বিজেপি দলে লাভ কৰিব, তাত আজি কাৰো সন্দেহ নাই। আটাইতকৈ বেছি সিট বিজেপিয়ে পাব। মানুহৰ উৎসাহ, মানুহৰ যোগদান, এই গোটেইখিনিয়ে প্ৰমাণ কৰিছে যে এইবাৰ বিটিচিত আটাইতকৈ শক্তিশালী দল বিজেপি দল। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ বিটিআৰ গঠন হোৱাৰ পিছৰে পৰা বা তাৰ আগৰে পৰা আমাৰ বড়োলেণ্ড এটা অশান্তিকৰ পৰিৱেশৰ মাজত বাস কৰিছিলে। আজি আমি ইয়াতে ইলেকশ্যনৰ বাবে ইয়াত আহিছো, কিন্তু যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলে মনত পেলাব যে এনেকুৱা এটা দিন আছিলে য'ত নেকি বিটিআৰত আমাৰ ভোট দিয়াৰো অধিকাৰ নাছিলে। বন্দুক লোৱা, AK-47 তেনেকুৱা মানুহবোৰ ইয়াত ঘূৰি ফুৰিছিলে আৰু তেওঁলোকে যাকেই ভোট দিব কৈছিলে মানুহে তাতেই ভোট দিছিলে। বড়োলেণ্ডত বিটিআৰত আগতে ভোট, বন্দুক আৰু AK-47 লৈ মানুহে ভোট খুজিছিলে, কিন্তু যেতিয়াৰ পৰাই দিল্লীত মোদী চৰকাৰ হ'ল, দিছপুৰত বিজেপিৰ চৰকাৰ হ'ল, এতিয়া বিটিআৰত কোনেও বন্দুক লৈ ভোট নোখোজে, নমস্কাৰ কৰি মানুহৰ পৰা ভোট খোজে। মানুহক নমস্কাৰ কৰি কয় যে আমাক ভোট দিব লাগিব। আপোনালোকে মনত পেলাওক, আগতে কি আছিলে? মটৰচাইকেলত আহিলে, গাড়ীত আহিলে অমুক চিনত ভোট দিব লাগিব, মানুহে ভোটেই দিব নাযায়। কিন্তু আজি বিজেপি হওক, BPF হওক,
UPPL হওক সকলোৱে কেনেকে ভোট লয় যে মই ৰাস্তা বনাই দিম, স্কুল দিম, অৰুণোদয় দিম, নমস্কাৰ কৰি প্ৰত্যেক কেণ্ডিডেটে আজি আমাৰ পৰা ভোট খুজিব আহে। তাৰ মানে যি BTRত এদিন গণতান্ত্ৰিক পৰিৱেশ নাছিল, যি BTRত শান্তিৰ পৰিৱেশ নাছিল, সেই BTRত আজি গণতান্ত্ৰিক পৰিৱেশ উভতি আহিছে, শান্তিৰ পৰিৱেশ উভতি আহিছে। আজিৰ মিটিংখনে লক্ষ্য কৰক, এইখন বিজেপিৰ মিটিং। আগতে যদি এনেকে বিজেপিয়ে মিটিং কৰিলেহেঁতেন, কোনবাই নহয় কোনবাই ক'লেহেঁতেন যে মিটিঙত নাযাবি। কিন্তু আজি আমাৰ BTRত ইমান পৰিৱৰ্তন হৈছে যে আজি এই স্থানত আমি সকলোৱে মিটিং কৰিব পাৰিছো, MLA ইলেকশ্যনত ভোট দিব পাৰিছো, আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো। ৰাইজক দাবী ধমকি দিয়াৰ পৰিৱেশ এতিয়া BTRত নাই। এই পৰিৱেশ কেনেকে আহিলে আপোনালোকে মনত পেলাওক। আমাৰ BTRত এতিয়ালৈকে কাগজৰ হিচাপত 4,000 মানুহৰ মৃত্যু হৈছিলে। কাগজ নোহোৱা, পুলিচৰ লগত খবৰ নোহোৱা আৰু কিমান মানুহ BTRত মৰিছে তাৰ হিচাপ কাৰো লগত নাই। আজি মোদী ডাঙৰীয়াৰ চৰকাৰ আহিলে, 2020 চনত BTR চুক্তি হ'ল, 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো। যোৱা 5 বছৰত BTRত এজনো মানুহ মৰা নাই, এটাও গুলিকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও আন্দোলন হোৱা নাই, এজন মানুহৰ ওপৰতো কোনো অত্যাচাৰ হোৱা নাই। যিখন BTR এটা দিন আছিল, কোনো মানুহে কল্পনা কৰিব পৰা নাছিল যে এনেকুৱা এটা পৰিৱেশ হ'ব। আজি BTR শান্তি আৰু এটা বিকাশৰ পথেৰে যাত্ৰা কৰিবলৈ সক্ষম হৈছে।